আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুন আলু ওলালেই মই এই ৰেচিপিটো বনাওঁ। মোৰ বহুতেই প্ৰিয় হয়। তাৰ কাৰণে মই কেৰাহীত অলপ মিঠাতেল দি লৈছোঁ। তাৰপিছত কালজিৰা কেইটামান দি পেলাই আৰু আলুখিনি অলপ ডাঙৰ ডাঙৰকৈ কাটি ইয়াত দি দিছোঁ ভালকৈ ধুই পেলাই আৰু ইয়াত লগে লগে আকৌ নিমখো দি দিছোঁ। তেতিয়া এইখিনি ফ্ৰাইও হ'ব আৰু সিজিও যাবগৈ অলপ সোনকালে, কাৰণ যিহেতু আলুখিনি অলপ ডাঙৰ। আৰু গ্ৰেটাৰ এটা লৈ পেলাই মই ইয়াত অলপ সৰহকৈ পিঁয়াজ লৈছোঁ, কেঁচা জলকীয়া আৰু নহৰু দি দিছোঁ। আৰু এতিয়া এইখিনি মই খুব ভালকৈ এইখিনি পিচি ল'ম। মানে এইখিনি নহৰু দি পেলাই আৰু অলপ এইখিনি ভালকৈ মই পিচি ল'ম। আৰু এতিয়া এইখিনিত মানে যদি হেৰিত নাথাকে তেতিয়াহ'লে গ্ৰাইণ্ডাৰতো পিচিব পাৰে, মানে মিক্সিটো পিচিব পাৰে। মই মিক্সিত আজি পিছা নাই, মই এই ধৰণেই মানে এই ধৰণে গ্ৰেট কৰি লৈছোঁ। দুই ধৰণে দিব পাৰে। এই ধৰণে গ্ৰেট কৰিলেও তাৰ এটা টেষ্ট বেলেগ আৰু মিক্সিত পিচি দিলেও তাৰ টেষ্ট বেলেগ। এতিয়া চাওকচোন আলুখিনি এটা ধুনীয়া এটা কালাৰ আহি গৈছে আৰু ভজাও হৈ গৈছে, আধা সিজাও হৈ গৈছে। আৰু এতিয়া যিখিনি মই পিঁয়াজ, কেঁচা জলকীয়া আৰু নহৰু হেৰি কৰি থৈছিলোঁ, গ্ৰেট কৰি থৈছিলোঁ, এইখিনি মই ইয়াত দি আকৌ এইখিনি অলপ দেৰি মই ভালকৈ লৰাই দিম যাতে পিঁয়াজখিনি ভালকৈ সিজি যায়। এতিয়া আকৌ লগে লগে মই হালধি গুড়া আৰু জিৰা ধনিয়াৰ গুড়া আৰু জলকীয়াৰ পেষ্ট 2 চামুচ মই দি দিছোঁ, কাৰণ অলপ জ্বলা হ'লে ভাল লাগে, যিহেতু কেঁচা জলকীয়াও দিছোঁ। আৰু এতিয়া এইখিনি খুব ভালকৈ মই আকৌ মিক্স কৰি ল'ম, আকৌ ভালকৈ লৰাই ল'ম। এই ধৰণে মানে গোটেইখিনি ভালকৈ লৰাই ল'ব। আৰু ইয়াত দিছোঁ মই পিঁয়াজৰ পাত, কেঁচা পিঁয়াজৰ পাত দিছোঁ কাটি পেলাই। পিঁয়াজৰ পাতখিনি দি পেলাই, পিঁয়াজৰ পাত কিন্তু একেবাৰে মই লাষ্টত নিদিওঁ, অলপ মানে চুমাওঁতে ভাল নালাগে। এই সময়ত দিলে পূৰা ভালকৈ সিজি যায়গৈ। আৰু ইয়াত মই এতিয়া বিলাহী দিছোঁ আৰু অলপ পানী দি দিছোঁ, ছাইডত অলপ পানী দিছোঁ দি পেলাই, কাৰণ যিহেতু আলুখিনি আমাৰ ভজা হয়, একেবাৰে শুকান হৈ গ'ল, সেইকাৰণে পানী নাই, জ্বলি যাব, সেইকাৰণে ইয়াত দি দিছোঁ। আৰু এতিয়া চাওক পানীখিনি আমাৰ শুকাই গ'লগৈ, ইয়াত অলপ অলপ লাগিও গৈছে। আৰু সেইকাৰণে এতিয়া এইখিনি ইয়াত পূৰা সিজি গ'ল আৰু যিখিনি পানী দিছিলোঁ গোটেইখিনি পূৰা ভালকৈ শুকাই গ'লগৈ আৰু আলুখিনিও আমাৰ পূৰা সিজিয়ে গৈছে। আৰু এতিয়া মই ইয়াত মানে পানী দি দিম, যিমানখিনি দৰকাৰ হয় আৰু ইমানখিনি মই পানী দি দিম। এইখিনি উতল অহালৈকে মই হেৰি কৰি দিম। এয়া চাওক উতল আহি গ'ল। এতিয়া ভাজি থোৱা মাছ 4 পিচ এই ধৰণে মই দি দিছোঁ আৰু দি পেলাই এইখিনি আৰু 2 মিনিটমান মই উতলাম। তাৰপিছত মই ওপৰৰ পৰা ধনিয়া পাত দি দিম। কেনেকুৱা পাইছে? আৰু এই যে ৰেচিপিটো মই ইমান ভাল পাওঁ, নতুন আলু ওলালেই মই এইটো বনাওঁ। যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। দুপৰীয়া এই ধৰণৰ খায়ো খুবেই ভাল লাগে। আৰু চাওকচোন অলপ ঠাণ্ডা হোৱাৰ পিছত ইমান ধুনীয়া হৈছে।